গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 17 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 31 তাৰিখ 2024, বাৰ হৈছে দেওবাৰ। আজিৰ দিনটো বিশেষকৈ স্কন্ধ ষষ্ঠী, লগতে ইষ্টাৰ চানডে আৰু জন্মদিন অৰ্থাৎ জন্মদিন হিচাপে থাকিব আজি মোহিনী চৌধুৰী আৰু লগতে আজিৰ দিনটো স্মৃতি দিৱস হিচাপে থাকিব কেশৱ মহন্ত আৰু অসীম ব্ৰেথাৰ স্মৃতি দিৱস হিচাপে আজিৰ দিনটো উদযাপন কৰা হয়। তিথি হিচাপে থাকিব আজি কৃষ্ণ ষষ্ঠী। কৃষ্ণ ষষ্ঠী আজি সন্ধিয়া 5:28 থাকিব। তাৰপিছত কৃষ্ণ সপ্তমী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব জ্যেষ্ঠ। জ্যেষ্ঠ নক্ষত্ৰ আজি 5:06:56 থাকিব আৰু তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। ইয়াৰ পিছত যোগ হিচাপে থাকিব আজি বৃত্তিপাত যোগ। বৃত্তিপাত যোগ আজি সন্ধিয়া 6:21 থাকিব। তাৰপিছত ৰৈয়ান যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব গড়কৰণ। গড়কৰণ আজি ৰাতিপুৱা 5:23 থাকিব। তাৰপিছত পুৱা বাণিজ্যকৰণ অৰ্থাৎ 21 মাৰ্চ দেওবাৰে থাকিব 5:28 সন্ধিয়া 5:28 থাকিব। তাৰপিছত পুৱা বৃষ্টিবকৰণ অৰ্থাৎ সোমবাৰে ৰাতিপুৱা 4:52 থাকিব আৰু তাৰপিছত ভৱকৰণ আৰম্ভ হৈ যাব। জন্ম ৰাশি হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল বৈশ্বিক। লগতে আজিৰ দিনটোৰ সূৰ্যোদয় সময় হৈছে 5:18 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:35। এতিয়া বন্ধুসকল ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ। আজিৰ এই শিতানৰ ভিডিঅ'টো যদি আপোনালোকৰ অকণমানো ভাল লাগে, লগতে বা অকণমানো আপোনাক উপকৃত কৰিছে বুলি অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'ৰ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এতিয়া আজিৰ এই শিতানৰ অৰ্থাৎ আজি ৰবিবাৰৰ শিতানৰ আজিৰ দিনটো ৰাশিফল পঢ়িবলৈ আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথমতে আছে বন্ধুসকল মেঘ ৰাশি। আজি ৰাশিফল অনুযায়ী অৰ্থাৎ মেঘ ৰাশিৰ ৰাশিফল অনুযায়ী আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুতো ধৰণে অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। অৰ্থাৎ আপোনালোকৰ যি দৈনন্দিন সমস্যা, এইবোৰ সমস্যাৰ পৰা আজিৰ দিনটোৱে আপোনাৰ মনত আজি আৱৰি থকাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনাৰ মনটো কিছু বেয়া লগাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিবোৰ সমস্যা হৈছে সেইবোৰ অনাৰ্থক ভাবি নাথাকি আপোনালোকৰ সময় নষ্ট নকৰে যেন। আৰু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ নিৰাশবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। অৰ্থাৎ আপোনাৰ দুখৰ তুলনাত আপোনাৰ সুখ বেছি হোৱাৰ সম্ভাৱনাই আছে আজিৰ দিনটোত আপোনাৰ। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ অতীতত লোৱা কিছুমান অৰ্থ সম্বন্ধীয় কিছু সমস্যা আজি সৃষ্টি হোৱাৰ আপোনালোকৰ মাজত পৰিলক্ষিত হৈছে। আত্মীয় বা বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজি বন্ধুবৰ্গৰ পৰা কিছু উপহাৰ হিচাপে পাব পাৰে আজিৰ দিনটোত। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। অৰ্থাৎ দৈনন্দিন কিছুমান কাম কাজৰ বাবে আপোনালোকৰ কিছু শিথিলতা ৰাখিব লাগিব আজি নিজৰ কিছু সম্পৰ্কত। যদি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে, তেন্তে নিজৰ বস্তু বাহিনী তদাৰক অথবা অতিৰিক্ত সুৰক্ষা দিয়াৰ আৱশ্যকতা আছে। আজি আপোনাৰ যাত্ৰা যদিও আপোনাৰ শুভ, তথাপি আপোনাৰ যাত্ৰাৰ সময়ত আপোনালোকৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু যেন আপোনাৰ গুৰুত্ব দি ৰাখে যেন আপোনাৰ আৰু আপোনাৰ জীৱন লগৰী বৈবাহিক জীৱনৰ কিছু নিজস্বতাৰ আৱশ্যক আছে আজিৰ দিনটোত। আপোনালোকৰ প্ৰেমৰ সম্বন্ধ শক্তিশালী কৰিবৰ বাবে আজি আপুনি নিজৰ পাৰ্টনাৰক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। লগতে বিবাহৰ দৰে শুভ মুহূৰ্তৰ বিষয়বোৰ আজি আলোচনা কৰা আজি পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব আজি অৰ্থৰ আগমন বঢ়াবৰ বাবে বৃহস্পতিৰ বাবে কলৰ সেৱন বন্ধ কৰক আপুনি আজি পৰাপক্ষত। এয়া হৈছে মেঘ ৰাশি আজিৰ দিনটো ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, যাৰ ফলত আপোনাৰ সফলতাটো আৰু
সোনকালে হ'ব। অৰ্থাৎ আপোনাৰ সফলতা আৰু স্বাস্থ্য আপোনাৰ আজি খুব এটা ভালভাৱে অতিবাহিত হ'ব আজিৰ দিনটোত আপোনাৰ। এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা দূৰত্ব থাকক যাৰ ফলত আপোনাৰ শক্তিৰ অপচয় হয়। অৰ্থাৎ আপোনাৰ শক্তি অৱক্ষয় হোৱা বিষয়বস্তুৰ পৰা আপুনি আজি আঁতৰত থাকিলে আপোনাৰ পক্ষে ভাল বুলি পৰিগণিত হৈছে। যিসকল লোকে নিজৰ স্বাস্থ্য ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন। অৰ্থাৎ আৰ্থিক ক্ষেত্ৰত আপোনালোকে আৰু অধিক সচেতনতা হ'ব লাগিব। অৰ্থাৎ আপোনাৰ অনাৰ্থক যি খৰচ বা ব্যয়ৰ পৰা আপুনি আজি বাচিবলৈ আপুনি আজি ভৱিষ্যতৰ বাবে আৰ্থিক সংৰক্ষণৰ পৰা আপুনি আজি নিয়ন্ত্ৰণ কৰিব লাগিব বা গুৰুত্ব আৰোপ কৰিব লাগিব। আপোনাৰ পৰিয়ালৰ লগত ৰক্ষ ব্যৱহাৰ নকৰিব। এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভংগ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ লগত আজি আপুনি কিছুমান বিষয়ত আপোনালোকৰ তৰ্ক বিতৰ্ক হোৱাৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। লগতে পৰিয়ালক বেয়া ব্যৱহাৰ কৰাৰ পৰা আজি নিজকে নিয়ন্ত্ৰিত ৰাখিলে খুব এটা ভাল সম্পৰ্ক অটুট ৰাখিবলৈ সক্ষম হ'ব আপোনালোকৰ পৰিয়ালৰ মাজত। ৰোমাঞ্চকৰ বাবে আগবঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত কিছু শিথিলতা আহিব পাৰে আপোনালোকৰ মাজত। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁতে আজি খালী সময়ৰ ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ বাহিৰত থকা ব্যক্তিসকলে আজি নিজৰ পৰিয়ালৰ লগত কথা বৰ্তা কৰা আজি এটা ভাল সময় এটা আপুনি লাভ কৰিব পাৰিব। কথা পাতি থাকোঁতে আপুনি আজি ভাবুক হৈও যাব পাৰে আপুনি কিছুমান ক্ষেত্ৰত। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু জীৱনসংগী ফালৰ পৰা আজি কিছু সময়ৰ কিছু অভিযোগ হোৱা আজি পৰিলক্ষিত হৈছে। আপোনালোকৰ দিনৰ আৰম্ভণি আজি মধুময় হ'ব। সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ দিনটো খুব ভালভাৱে আপোনাৰ আজি অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। কিয়নো আপোনালোকৰ দিনৰ প্ৰথমখিনি সময় আপোনাৰ ভাল এটা শুভ মুহূৰ্তৰে আজিৰ দিনটো আৰম্ভ হ'ব। প্ৰতিকাৰ হিচাপে থাকিব পাৰিবাৰিক জীৱনৰ সফলতা লাভৰ বাবে বগা চন্দন তিলক কপাল আৰু নাভিত লগাম আপুনি আজি পৰাপক্ষত। এয়া হৈছে বৃক্ষ ৰাশি আজিৰ দিনটো ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি অযুক্তিকৰৰ কথাত এনেই তৰ্ক কৰা নিজকে শক্তি ব্যয় নকৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান বিষয়ত আজি তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, কিন্তু এনেবোৰ বিষয় আপুনি নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ সময়ৰ লগতে আপোনাৰ শক্তি ব্যয়ৰ আপুনি ৰক্ষা কৰিবলৈ সক্ষম হ'ব। মনত ৰাখিব যে বাদ বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব পাৰে। অৰ্থাৎ তৰ্ক বিতৰ্ক যে আপোনাৰ ক্ষতি কৰে সেই কথাটো আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু তৰ্ক বিতৰ্কৰ পৰা নিজকে বচাই ৰাখিলে আজি এটা ভাল ফল লাভ কৰিব পাৰিব। আপুনি যদি আজি আপোনাৰ বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে, তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰো আকাংক্ষা আছে। অৰ্থাৎ বন্ধুবৰ্গৰ লগত আপুনি এটা খুব ধুনীয়া এটা আজি সময় অতিবাহিত কৰিব পাৰিব, যিটো যাত্ৰা আপোনাৰ বাবে শুভ। কিন্তু আপুনি আৰ্থিক ব্যয়ৰ ক্ষেত্ৰত কিছু শিথিলতা ৰাখিব লাগিব। অৰ্থাৎ আপুনি অযথাৰ্থ আৰ্থিক ব্যয়ৰ পৰা আজি বাচিব লাগিব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে লাগে, ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব লাগে। অৰ্থাৎ আপোনালোকে আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, যিটো কৰিলে আপোনালোকৰ সম্পৰ্ক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আজি কিছুমান ব্যক্তিৰ আগমনে আপোনালোকৰ মাজত এক সমস্যাৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। আপুনি আজি অৱসৰ সময় মোবাইলৰ অথবা টিভি চাই শেষ কৰিব পাৰে। অৰ্থাৎ আপুনি অৱসৰ সময়খিনি আজি কিছু মনোৰঞ্জনমূলক বিষয়ৰ লগত জড়িত থাকিলে ভাল ফল পাব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আপুনি আজি সময় নিদিয়াৰ ফলত আপোনালোকৰ মাজত আজি কিছু বাক বিতৰ্ক হোৱাৰো সম্ভাৱনা দেখাই দিছে। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব আজিৰ দিনটোত আপোনালোকৰ লগত। আজি লোকৰ মাজত নিজকে নিঃসংগ অনুভৱ কৰিব। আজি আপোনালোকে কিছু নিথৰুৱা অনুভৱ কৰিব পাৰে। এনেকুৱা গুচাবৰ বাবে আপোনালোকৰ বন্ধুবৰ্গৰ লগত আজি
সিহঁতৰ লগত অলপ আলোচনা কৰিলে কোনোবা বিষয় ভাল এটা বিষয় আপোনালোকে অলপ আলোচনা কৰিলে এনেবোৰ সমস্যাৰ পৰা আজি মুক্তি লাভ কৰিব। প্ৰতিকাৰ হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল শ্বেতপুষ্প কিছুমান পইচা সহিত পানীত অৰ্থাৎ প্ৰবাহিত পানীত প্ৰেৰণ কৰিলে বা প্ৰক্ষেপ কৰিলে আপোনাৰ ভাল স্বাস্থ্য অটুট থাকিব, লগতে আপোনাৰ অদূৰ ভৱিষ্যতৰ উজ্জ্বল কামনা হ'ব। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজি ৰাশিফল অনুযায়ী আপোনাৰ ভিৰ ভাৰ থকা ঠাইত যাত্ৰা কৰাৰ সময়ত বিশেষকৈ ৰক্তচাপী ৰোগীসকল অতিৰিক্ত সাৱধান হোৱাৰ আৱশ্যকতা আছে। অৰ্থাৎ আপোনালোকৰ যাত্ৰাৰ আজি যিসকল ৰোগীয়া ব্যক্তি সিহঁতে আজি যাত্ৰা অৰ্থাৎ কিছুমান জনসমাগম ঠাইৰ পৰা আজি যাত্ৰাৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। নিজকে আপুনি ৰোমাঞ্চিকৰ পৰিস্থিতিত পাব পাৰে যি আপোনাক আৰ্থিক লাভ দিব পাৰে। অৰ্থাৎ আৰ্থিক ফালৰ পৰা আপোনাক খুব এটা ভাল ফল লাভ কৰিব পাৰিব আজিৰ দিনটোত। আপুনি এক পাৰিবাৰিক আয়োজনে আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক কিছুমান এটা ভাল অনুষ্ঠানে আপোনাৰ প্ৰতি সকলোৰে মৰম আদৰ চেনেহ পাব। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আপোনাৰ কিছু বাক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰকৃত কথা সিহঁতৰ আগত বা নিজৰ কথা তেখেতৰ আগত ব্যক্ত কৰিবলৈ গৈ সেয়া আপুনি যিবোৰ কথা কয় সেইবোৰ কোৱাৰ আগতে অলপ ভাবি চিন্তি ব্যক্ত কৰিলে ভাল হ'ব। অৱশ্যে আপোনাৰ সংগী বুজোৱাত আপুনি শান্ত হ'ব। কেতিয়াবা মোবাইল চলাওঁতে সময়ৰ কথা মনত নাথাকে। সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হয় যে আপুনি কিমান এটা ডাঙৰ ভুল কাম কৰিলে। অৰ্থাৎ আপোনালোকৰ সময় অপচয় ক্ষেত্ৰত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ আপুনি আজি মোবাইলত বিশেষকৈ আজি সময় বহুতখিনি অপচয় হোৱা পৰিলক্ষিত হয়। সেয়ে আপুনি যথাসম্ভৱ আপোনাৰ যি মূল্যৱান সময়খিনি অপচয়ৰ পৰা ৰক্ষা কৰিবলৈ আপুনি আজি মোবাইল আদিৰ পৰা আপুনি কিছু সময় হ'লেও আপোনাৰ যি অৰ্থাৎ আজি আপুনি সময় অপচয় নোহোৱাৰ বাবে আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি সময় আপুনি গুৰুত্ব দিবই লাগিব। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হ'ব, প্ৰেম আৰু সুখেৰে ভৰা হ'ব, য'ত আপুনি আৰু আপোনাৰ জীৱন লগৰী চিৰ জীৱন একেলগে থাকিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল সম্পৰ্কৰ ফালৰ পৰা আজি খুব এটা ভাল দিন বুলি আপোনাৰ আজি অভিহিত হৈছে, যাৰ লগত আপোনালোকৰ চিৰ জীৱন থকাৰ দৰে আপোনালোকৰ যি প্ৰতিশ্ৰুতি দিয়াৰ বাবে আপুনি খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। গোটেই দিন এনে বহি থকাতকৈ আপুনি আজি এখন ভাল কিতাপ পঢ়িব পাৰে, নহ'লে ব্লগ পোষ্ট লিখিব পাৰে। অৰ্থাৎ আপুনি আজি নতুন জ্ঞান সঞ্চাৰ কৰিবৰ বাবে আপুনি আজি আৰু অধিক সময়খিনি ভালদৰে কটাবৰ বাবে আপুনি আজি ধুনীয়া কিতাপ আজি পঢ়িব পাৰে। নহ'লে আপুনি ইণ্টাৰনেটৰ সহায়ত আপুনি ব্লগ পোষ্ট লিখি তাতে আপুনি নতুন জ্ঞানৰ সঞ্চাৰ নিজে লোৱাৰ লগতে আনকো প্ৰচাৰ কৰিবলৈ আপুনি তেনেকুৱা কৰিলে আজি খুব এটা ভাল ফল পাব বা তেনেকুৱা কাম কৰাৰ বাবে আজি খুব এটা ভাল দিন আপোনাৰ। প্ৰতিকাৰ কাঁহৰ খাৰু পৰিধান কৰিলে স্বাস্থ্যৰ বাবে লাভজনক হ'ব আপোনাৰ আজিৰ দিনটোত বিশেষকৈ। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। অৰ্থাৎ আপুনি কৰ্মৰ ক্ষেত্ৰত খুব এটা সাহস আৰু আত্মবিশ্বাস বৃদ্ধি হ'ব। লগতে আপোনাৰ দৈনন্দিন কাম কাজবোৰ আজি কৰিবলৈ অতি ভাল এটা অনুভৱ কৰিব। লগতে আপোনাৰ শৰীৰৰ ক্ষেত্ৰতো আজি গুৰুত্ব প্ৰদান কৰিবলৈ আজি সময় পাব। ৰিয়েল ইষ্টেট আৰু বিত্তীয় লেনদেনৰ বাবে বহুত ভাল দিন। অৰ্থাৎ আৰ্থিক সম্বন্ধৰ ফালৰ পৰা এটি খুব এটা ভাল দিন হিচাপে আপুনি পৰিগণিত হৈছে আপোনাৰ। লগতে আপুনি আজি নিশ্চিন্তভাৱে আজি আৰ্থিক সম্বন্ধ লেনদেন কৰিলে খুব এটা ভাল ফলহে পাব। সামাজিক উৎসৱত সহযোগ কৰাত এইটোৱে আটাইতকৈ ভাল সুযোগ যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব।
অৰ্থাৎ আপুনি আজি সামাজিকমূলক কাম কাজ কৰাৰ ক্ষেত্ৰতো খুব এটা ভাল দিন, যি সামাজিকমূলক কাম কাজৰ জৰিয়তে আপুনি ভাল ভাল ব্যক্তিৰ লগত আজি সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ সম্বন্ধৰো ফাট মেলিব পাৰে। অৰ্থাৎ বন্ধুবৰ্গৰ ফালৰ পৰা আপুনি অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব, যে কথা বতৰা বা কিছুমান কথা বন্ধুবৰ্গৰ আগত ব্যক্ত কৰোঁতে আপোনালোকে কিছু গুৰুত্ব প্ৰদান বা সেই কথাবোৰ চালি চাইহে সিহঁতক ব্যক্ত কৰিব আজিৰ দিনটোত। নহ'লে আপোনালোকৰ সম্বন্ধ কিছু বিশৃংখলা হোৱাৰ সম্ভাৱনা আছে। সেইবোৰ বস্তু পুনৰাবৃত্তি কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই, আপোনাৰ বাবে ঠিক নহয়, বা যিবোৰ বস্তু আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নহয় বা ঠিক নহয়, তেনেবোৰ বস্তু আপুনি পুনৰাবৃত্তি নকৰাই ভাল হ'ব আজিৰ দিনটোত। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময় অপচয় হ'ব আৰু একো নহয়। সময় বৰবাদ হোৱা কাম আপুনি কেতিয়াও সময় অপব্যয় নকৰিব, যেন সময় সদায় গুৰুত্বপূৰ্ণ। যি আপোনাৰ সময় নষ্ট কৰে তেনেকুৱা কামৰ পৰা আপুনি বিৰত থাকিলে ভাল হ'ব আজিৰ দিনটোত। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱন সংগী, আপোনাৰ মা দেউতা, নিজৰ মা দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। অৰ্থাৎ আপোনাৰ আজি পৰিয়ালৰ অৰ্থাৎ মা দেউতা বিশেষকৈ আজি সিহঁতৰ দৈনন্দিন সমস্যা সমাধান আজি ভাগ লোৱাৰ লগতে সিহঁতৰ কাম কাজত আজি গুৰুত্ব প্ৰদান কৰা আজি পৰিলক্ষিত হয়, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো আৰু অধিক কটকটীয়া হোৱাৰ পৰিলক্ষিত হৈছে। আজি সপোনৰ পৃথিৱীত আপুনি হেৰাই যাব পাৰে। আপোনাৰ এই ব্যৱহাৰে আপোনাৰ ঘৰৰ মানুহখিনিক চিন্তিত কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ একচুতীয়া মনৰ, অৰ্থাৎ আপোনাৰ যি অকলশৰে থকা যি ব্যৱহাৰে আপোনাৰ ঘৰৰ মানুহ কিছু আজি চিন্তিত কৰি তুলিব পাৰে। সেয়ে আপুনি যিমান সম্ভৱ আপুনি অকলে সময় অতিবাহিত নকৰি পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিলক্ষিত হ'ব। প্ৰতিকাৰ হিচাপে থাকিব, প্ৰেমৰ সম্পৰ্কটো অধিক শক্তিশালী কৰিবলৈ নিজৰ প্ৰেমিকা অথবা প্ৰেমিকক নীলা ৰঙৰ ফুল উপহাৰ হিচাপে আগবঢ়াওক আজিৰ দিনটো আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দূৰণিবতীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিকভাৱে নিজকে সুস্থ কৰি তুলিছে, যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। অৰ্থাৎ আপোনাৰ যাত্ৰা আপোনাক শুভ বুলি আজিৰ দিনটো পৰিগণিত হৈছে। লগতে আপোনাৰ আজি শাৰীৰিক আৰু মানসিকভাৱে আজিৰ দিনটো সুস্থ হৈ থাকিব, যাৰ ফলত আপোনাৰ যাত্ৰা আৰু অধিক মধুৰ কৰি তুলিব। ব্যস্ত দিনজোৰা সত্ত্বেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। অৰ্থাৎ আপোনাৰ শাৰীৰিকভাৱে আজি সুস্থটো হৈ থাকিব। সেইবাবে পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাৰ কোনোবা সাম্ভাব্য বিপদৰ পৰা বচাব পাৰে। অৰ্থাৎ আপোনাৰ আৰ্থিক যি সুৰক্ষা হ'ব, ভৱিষ্যতৰ যি আৰ্থিক সুৰক্ষা, সেই সম্পৰ্কে আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ লৈছে। সেইবাবে আপোনাৰ যি সুৰক্ষিত ধন সেইটো আপোনাৰ আগন্তুক ভৱিষ্যতলৈ এক গুৰুত্বপূৰ্ণ কামৰ বাবে আপুনি সেই ধনখিনি ভালদৰে সুৰক্ষিত কৰি ৰখাৰ বাবে আৰু অধিক আপুনি উৎসাহিত হ'ব আজিৰ দিনটোত। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। অৰ্থাৎ আপোনাৰ আলহী আগমন আছে আজিৰ দিনটোত। আপোনাৰ কাৰোবাৰ লগত ক'ৰবাত ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জা সঞ্চাৰ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু নতুন যাত্ৰা আজি আপোনাৰ প্ৰেমৰ সঞ্চাৰ অনাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনোবা প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপোনালোকৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত পৰা আজি কিছু নিলগত অকলশৰে আজি আপুনি সময় কটাব আৰু নিজৰ বাবে এটলিষ্ট আপুনি নিজৰ কৰ্মৰ কৰাৰ ক্ষেত্ৰত আপুনি আজি নিজৰ বাবে আজি সময় উলিয়াবলৈ আজি সক্ষম হ'ব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভাল পোৱাৰ সুখানুভূতিবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ যি অতীতৰ যি প্ৰেম ভাল পোৱা বৈবাহিক জীৱনত তেনেবোৰ সুখ অনুভূতি আপুনি আজি অনুভৱ কৰিব পাৰিব বা অনুভৱ কৰাৰ বাবে খুব এটা ভাল দিন আজি। আপোনাৰ কোনোবা বন্ধুৱে আজি আপোনাক খুবেই প্ৰশংসা কৰিব পাৰে। অৰ্থাৎ আপোনাৰ অতীতৰ ভাল কৰ্মৰ ফলত আপোনাৰ আজি বন্ধুবৰ্গই আপোনাক কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰশংসাৰে প্ৰশংসিত কৰিব আজি। প্ৰতিকাৰ, সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব আজিৰ দিনটোত আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি।
আজিৰ দিনটো ৰাখিবল অনুযায়ী আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। অৰ্থাৎ আপোনাৰ আজি সুস্থ শৰীৰ অৰ্থাৎ সুস্বাস্থ্য অটুট ৰাখিবলৈ হ'লে আপুনি খোৱা লগতে আৰু নিয়মিত ব্যায়াম আদি কৰাটো খুবেই প্ৰয়োজন আপোনাৰ। অনাকাংক্ষিকভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো ভালভাৱে আপোনাৰ অতিবাহিত হ'ব। অৰ্থাৎ আৰ্থিকভাৱে খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে আৰু দিনটো মোটামুটিভাৱে আপোনাৰ আজি পাৰ হ'ব। প্ৰয়োজনীয় সময়ত আপোনাৰ বন্ধু সহযোগ লাভ কৰিব আজি ৰোমাঞ্চ আপোনাৰ মন মগজু আৱৰি থাকিব। অৰ্থাৎ প্ৰেমৰ মনোভাৱে আজি এটা বৰ্তি থাকিব। আজি নিজৰ বিবেকক ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণৰ কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰক, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো ভাল হ'ব। নহ'লে আপুনি সময় অতিবাহিত নকৰিলে আপোনালোকৰ সম্পৰ্ক ভাগ বিতৰ্ক হোৱাৰ সম্ভাৱনা থাকে। সেয়ে আপুনি আজি যিমান পাৰে সিহঁতৰ লগত সময় অতিবাহিত কৰক। ৰোমাঞ্চিকৰ পিনেদি চাব গ'লে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন, অৰ্থাৎ খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে বৈবাহিক জীৱনৰ। আজিকালি এই ব্যস্ততাৰে ভৰা দিনবোৰত নিজৰ পৰিয়ালৰ লগত খুবেই কম সময় অতিবাহিত কৰিব পাৰি, কিন্তু আপোনাৰ হাতত আপোনাৰ প্ৰিয়জন আৰু আপোনাৰ মানুহৰ লগত সময় অতিবাহিত কৰা বহুতো ভাল সুযোগ আহি পৰিছে। অৰ্থাৎ আপোনালোকে এই ব্যস্ততাৰ ভৰা জীৱনৰ পিছতো আপোনাৰ আজি সময় উলিয়াবলৈ পাৰিব নিজৰ পৰিয়ালৰ বাবে, যাৰ ফলত আপোনালোকৰ এটা পৰিয়ালৰ লগত ভাল সময় অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ প্ৰিয়জনৰ লগতো আপুনি আজি ভালদৰে সময় অতিবাহিত কৰিব পাৰিব আজিৰ দিনটোত। প্ৰতিকাৰ হিচাপে তেতিয়া বগা ৰঙৰ গাই গৰুক ৰুটি খোৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব আজিৰ দিনটোত আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ ধৈৰ্য নেহেৰুৱা হ'ব, বিশেষকৈ বেয়া পৰিস্থিতি জটিল পৰিস্থিতিত। বিশেষকৈ কিছুমান এটা জটিল পৰিস্থিতি আপুনি ধৈৰ্য হেৰুৱালে সেইটো এটা বেয়া আপোনাৰ অধৈৰ্যতা আপোনাৰ সফলতা আজি বাধা দিব পাৰে। সেয়ে আপোনালোকে যিটো জটিল পৰিস্থিতি আপোনালোকে ধৈৰ্য ৰাখিলে আপোনালোকে সফল পাব। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষণ কৰি আছে সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগতে বিশেষজ্ঞৰ পৰা পৰামৰ্শ নিশ্চয় লওক। অৰ্থাৎ আপুনি আৰ্থিক দিশত যিবোৰ আৰ্থিক নিৱেশ কৰিম বুলি ভাবি আছে তেনেবোৰ বিষয়ত আপুনি আৰ্থিক নিৱেশ কৰাৰ পূৰ্বে ভালদৰে চাইহে যেন আৰ্থিক নিৱেশ কৰে। সন্তানৰ লগত অধিক দক্ষতাভাৱে ব্যৱহাৰ নকৰিব, নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইবোৰ কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ আৰু নিজৰ মাজত দেৱাল এখন থিয় কৰাব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত কিছু শিথিলতা ৰাখিব লাগিব। অৰ্থাৎ আপোনালোকে কিছু বুজাবুজি মাজেৰে আপোনালোকৰ সন্তানক আজি বুজাব লাগিব যে আপোনালোকে ৰুক্ষ ব্যৱহাৰ নকৰে যেন, বেয়া ব্যৱহাৰ নকৰে যেন। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে আজি। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা এটা ভাল এটা খবৰ হোৱাৰ সম্ভাৱনা আছে। আপুনি বেলেগক হোৱাৰ স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। অৰ্থাৎ আপোনাৰ হাস্যৰসাত্মক স্বভাৱে আজি এটা সকলোৰে সমাধান লাভ কৰিব সক্ষম হ'ব। আজি আপোনাৰ বৈবাহিক জীৱনত প্ৰেম সন্তুষ্টিৰে আৰু আশাৰে ভৰপূৰ হ'ব। বৈবাহিক জীৱনত খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। আজি আপুনি নিজৰ ভোজন বিলাসী মনটোক ভৰপূৰ আনন্দ দিব। আজি কোনোবা ভাল ৰেষ্টুৰেণ্টত গৈ আপোনাৰ ভাল খোৱা বস্তু খাব পাৰি। অৰ্থাৎ আপোনালোকৰ যি খাদ্যৰ ক্ষেত্ৰত আজি এটা ভাল খাদ্য খোৱাৰ আজি পৰিলক্ষিত হৈছে আপোনাৰ। প্ৰতিকাৰ দুখীয়া ছোৱালীবোৰৰ মাজত বগা সুগন্ধি মিঠাই বিতৰণ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব আজিৰ দিনটোত বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ভাল খবৰ এটা পাব পাৰে। অৰ্থাৎ গ্ৰহ নক্ষত্ৰৰ স্থিতি আপোনাৰ বাবে প্ৰতিকূল। আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা ভাল, সেয়ে আপুনি আৰ্থিক দিশটো অৰ্থাৎ ধনটো আজি আপুনি ভালদৰে সুৰক্ষিত ৰাখে যেন। আপুনি মা দেউতাক সুখ কৰাত আপুনি বহুতো জটিলতা অনুভৱ কৰিব। অৰ্থাৎ আপুনি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰিব ফালৰ পৰা। সিহঁতক বুজাব চেষ্টা কৰিব আৰু সিহঁতক দৃষ্টি দি বস্তুবোৰ পৰীক্ষা কৰিবলৈ চেষ্টা কৰক
আপুনি ধনাত্মক পৰিণাম লাভ কৰিব। সিহঁতৰ আৱশ্যকীয় বস্তু হ'ল কেৱল আপোনাৰ মৰম, স্নেহ আৰু সময়। সেয়ে আপোনালোকে মা দেউতাক যথাসম্ভৱ আপোনালোকক সময় দিবলৈ চেষ্টা কৰক। তেনেকুৱা কৰিলে আপোনালোকৰ সিহঁতৰ যি মনোদুখ, সেই মনোদুখ নেওচি আপোনালোকৰ যি সম্পৰ্ক, মা দেউতাৰ যি সম্পৰ্ক, সেই সম্পৰ্ক বৃদ্ধি হ'বলৈ সক্ষম হ'ব। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটো সলনি কৰক। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো কিছু যি অনুভূতি, সেই অনুভূতিও আজি সলনি কৰাৰ প্ৰয়োজন আছে। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে এক বহুত শুভ দিন, ভাল দিন আপোনালোকৰ। যদি আপোনাৰ জীৱনসংগী অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ ক'ৰবাত লগত দেখা কৰা পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব। আপোনালোকৰ দুয়োজন একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী কিছু অসুস্থ স্বাস্থ্য বা স্বাস্থ্যৰ অৱনতিৰ বাবে আপোনালোকৰ ক'ৰবাত যোৱাৰ পৰিকল্পনা জটি পৰিব পাৰে। সেয়ে আপোনালোকে আপুনি বেছি চিন্তা নকৰি আগন্তুক দিনত আপোনালোকৰ এটা ভাল সুস্বাস্থ্য ভৰ্তি থাকিলে আপোনালোকে সেই পৰিকল্পনাটো সম্পূৰ্ণ কৰাত সক্ষম হ'ব। ভালকৈ সময় অতিবাহিত কৰিব পাৰিব আজিৰ দিনটো আপোনালোকে। বন্ধুৰ লগত এটেকিং কৰাৰ সময়ত নিজৰ সীমা সদায় মনত ৰাখিব, নহ'লে বন্ধুটো বেয়া হ'ব পাৰে। অৰ্থাৎ বন্ধুবৰ্গৰ ক্ষেত্ৰত আজি কিছু শিথিলতা ৰাখিব লাগিব, নহ'লে আপোনালোকৰ বন্ধুবৰ্গই কিছু বেয়া পাব পাৰে আপোনাৰ ব্যৱহাৰে। প্ৰতিকাৰ, পৰিয়ালৰ সুখ আৰু শান্তি অটুট স্থিতিৰ বাবে শান্ত মনে নিয়মিতভাৱে ওমৰ 28 বাৰ উচ্চাৰণ কৰক আপুনি পৰাপক্ষত আজি। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজিকালি মনোৰঞ্জকৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালি সংযোগ কৰিব লাগে। অৰ্থাৎ আজিকালি আপোনাৰ সুস্বাস্থ্য অটুট ৰাখিবৰ বাবে খেল ধেমালিৰ লগতে মনোৰঞ্জনমূলক বিষয়বোৰ আজি জড়িত কৰিলে খুব এটা ভাল ফল পাব আপুনি। আপোনাৰ ধন আপোনাৰ সঠিক সময়ত তেতিয়াই সহায় পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰা বা নিজকে বাধা প্ৰদান কৰিব পাৰিব। অৰ্থাৎ আপুনি অযথা ব্যয়ৰ পৰা আজি নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ যি সুৰক্ষিত ধন, সেই সুৰক্ষিত আপোনাৰ অদূৰ ভৱিষ্যতে আপোনাৰ সহযোগ কৰাৰ সম্ভাৱনা আছে। সেয়ে আপুনি অযথা ব্যয়ৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব আজি। আৰু এই কথাটো আপুনি আজি উপলব্ধ কৰিব। আপোনাৰ সদস্যৰ লগত হাঁহি খিকিন্দিলে ভৰা ব্যৱহাৰ ঘৰৰ পৰিৱেশ লঘু আৰু আনন্দেৰে ভৰা কৰি তুলিব। অৰ্থাৎ আপোনাৰ যি হাস্য ৰসাত্মক যি স্বভাৱে আপোনাৰ পৰিয়ালৰ লগত এক আনন্দমুখৰ পৰিৱেশ আজিৰ দিনটোত বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ পিনেদি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দসমূহ উপভোগ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ফালৰ পৰা খুব এটা ৰোমাঞ্চকৰ লগতে খুব এটা স্মৃতিময় দিন হিচাপে আজিৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। আজি নিজৰ বিবেকক ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ব্যৱহাৰে আপোনালোকৰ যি পৰিয়ালৰ লগত যি ব্যৱহাৰে ভাল ব্যৱহাৰে আপোনালোকৰ পৰিয়ালৰ সম্পৰ্ক ভাল কৰিব। আপোনালোকৰ কিছু বেয়া ব্যৱহাৰে আপোনালোকৰ সম্পৰ্ক পৰিয়ালৰ লগত কিছু কাজিয়াৰ সৃষ্টি হ'ব পাৰে। সেয়ে আপোনালোকে যিমান পাৰে এটা ভাল ব্যৱহাৰ লগতে আপোনালোকৰ যে সময়ো নষ্ট নহয় তাৰ বাবে আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। বৈবাহিক জীৱনৰ বহুত ভাল বেয়া সময়ৰ পিছতো আজি সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱাসমূহ উপলব্ধ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ অতীতৰ যি সমস্যা, সেইবোৰ সমস্যা নেওচি আপোনালোকৰ আজি এটা ভাল দিন আপোনালোকৰ মাজত অতিবাহিত হ'ব। লগতে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰতো এটা সুদৃঢ় ভেটি স্থাপন কৰিবলৈ আজি সক্ষম হ'ব। আজি আপোনাৰ ধন বঢ়াৰ সম্ভাৱনা আছে। আৰ্থিক দিশত ভাল আপোনাৰ। ইয়াৰ কাৰণ অতীতত কৰা বিনিয়োগ হ'ব পাৰে। কিছুমান আগতে কৰি অহা কিছুমান ধন বিনিয়োগৰ ফলত আজি আপোনাৰ আৰ্থিক দিশটো আপোনাৰ শক্তিশালী হৈ থাকিব আজিৰ দিনটোত। আজিৰ দিনটো প্ৰতিকাৰ আপোনাৰ ক'লা বগা কাপোৰত 5টা লোৰ গজাল আৰু চূণ বান্ধি লৈ বোৱতী পানীত প্ৰৱাহিত কৰিলে প্ৰেম সম্বন্ধটো অতি ভাল হ'ব আপোনাৰ আজিৰ দিনটোত। এয়া হৈছে মকৰ ৰাশি আজিৰ দিনটোৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অতি সোনকালে দীৰ্ঘদিনৰ পৰা চলি অহা বেমাৰ ভাল হ'ব আৰু সম্পূৰ্ণৰূপে সুস্থ হ'ব পাৰে। কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা আপুনি সাৱধান থাকক, যিয়ে আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বাঢ়ি যাব পাৰে। আপোনাৰ যি দীৰ্ঘদিনৰ যি সমস্যা, শাৰীৰিক সমস্যাৰ পৰা আজি কিছু সকাহ পাব। আপোনাৰ আজি সুস্থ শৰীৰ আজি ভৰ্তি থাকিব। লগতে আপোনাৰ আজি কিছু স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা আজি নিজকে দূৰত ৰাখিলে খুব এটা ভাল ফল পাব। এনেকুৱা মানুহ আপোনাৰ ওচৰত থাকিলে আপোনাকো হতাশ কৰিবলৈ সম্ভাৱনা আছে। আপুনি যিমান পাৰে দূৰত থকাৰ প্ৰয়োজন আছে।
কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হ'ব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আজি খুব এটা ভাল দিন আপোনাৰ। ঘৰত ভালকৈ চলি থাকিব, সকলোৰে লগত মিলাজুলিৰে কাম কৰা আপুনি আজি প্ৰেমৰ মনোদশা থাকিব। আপুনি আজি বহুতো সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰতো ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে দেই বন্ধুসকল। সময়ৰ মূল্য বুজক, সেইবোৰ মানুহৰ মাজত থকা যাৰ আপুনি বুজি নাপায় ভুল। অৰ্থাৎ এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতলৈ বিপদ মাতি আনিব পাৰে। সেয়ে আপুনি আজি চাই চিতি আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ফলত এক স্মৃতিময় দিন আপোনাৰ অতিবাহিত হ'ব। মাজ ৰাতি নিজৰ স্মাৰ্টফোনৰ কথা বতৰা ভালেই যদি আপুনি মধ্যমীয়া স্তৰত পাতে, অৱশ্যে যিকোনো কাম অধিক কৰাটো লোকচানদায়ক হ'ব। অৰ্থাৎ আপোনাৰ আজি নিজৰ প্ৰিয়জনৰ লগত আজি কথা বতৰা আজি সুযোগ পাব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব। তেতিয়া অত্যাধিক আপোনালোকৰ মোবাইল ফোনৰ ব্যৱহাৰ নহয়, তাৰ বাবে আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। প্ৰতিকাৰ হিচাপে থাকিব ঋণাত্মক চিন্তাধাৰাৰ পৰা দূৰ ৰাখিবলৈ হ'লে সাধু আৰু বিদ্যান লোকসকলক মান সন্মান দিয়ক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজি আপোনাৰ ৰাশিফল অনুযায়ী স্বাস্থ্য আপোনাৰ আজি ভালেই থাকিব। আপুনি নিশ্চিন্ত মনে থাকিব। আজি কোনোবা নিকটৱৰ্তী আত্মীয় সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আকাংক্ষা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান ভাল ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ ফলত আপোনাৰ আৰ্থিক দিশটো আপোনাৰ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ সদস্য ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খং নামক ইন্দ্ৰিয়টো নিয়ন্ত্ৰণ কৰা। অৰ্থাৎ আপোনাৰ যি খঙাল যি স্বভাৱ, সেই স্বভাৱটো আজি নিয়ন্ত্ৰণ ৰাখিলে আজি ভাল হ'ব। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাৰ হাত কাটি আছিল, সেই সময় শেষ হৈ গৈছে। কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। অৰ্থাৎ আপুনি নিঃসংগতা জীৱন নেওচি আজি আপুনি অতি সোনকালে জীৱনসংগী লাভ কৰিবলৈ অৰ্থাৎ জীৱনসংগী এটা ভাল সম্পৰ্ক অনাৰ ক্ষেত্ৰত আজি এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব পাৰে আজিৰ দিনটোত। সেয়ে আপুনি সময় কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনাৰ জীৱনসংগীৰ লগত আজি আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পৰা। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এক স্মৃতিপূৰ্ণ দিন আজি অতিবাহিত হ'ব। যাত্ৰাই আজি কোনোবা অচিনাকি এজনে আপোনাক বিৰক্তি কৰিব পাৰে। যাত্ৰা আপোনাৰ বাবে শুভ হ'লেও আপোনাৰ সেই যাত্ৰাৰ সময়ত কিছুমান অচিনাকি মানুহক ভাগ বিতৰ্ক হ'লেও আপুনি সেই যাত্ৰা আজি বিৰক্তি অনুভৱ কৰিব। প্ৰতিকাৰ হিচাপে থাকিব বন্ধুসকল আজি দুখীয়া মহিলা সমূহৰ মাজত ময়দা, চাউল, গাখীৰ, দৈ আৰু চেনি বিতৰণ কৰিলে জীৱনত সুখ শান্তি নামি লাভ কৰিব। লগতে আপোনাৰ অদূৰ ভৱিষ্যতৰ উজ্জ্বল কামনা হ'ব। এয়াই আছিল আজিৰ দিনটো বন্ধুসকল ৰাশিফল। এতিয়া আপোনালোকৰ ভিডিঅ'টো সমাপ্ত কৰালৈ আপোনালোকৰ অনুৰোধ, আপোনালোকৰ কিছু গুৰুত্বপূৰ্ণ জীৱনৰ সমস্যা আৰু লগতে কেনেকৈ আৰ্থিক উন্নতি লাভ কৰিব পাৰি, লগতে ধাৰ্মিকমূলক কেনেকৈ চিন্তা চৰ্চাৰে আমি জীৱনটো ব্যতিক্ৰম কৰিব পাৰি, তেনেবোৰ বিষয়ৰ ওপৰত নিৰ্ধাৰিত গ্ৰন্থসমূহ মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত অতি কম মূল্যত দিয়া আছে। যদি আপোনালোকে পচন্দ অনুযায়ী সেই গ্ৰন্থসমূহ গ্ৰন্থ বা কিতাপসমূহ আপোনালোকে ক্ৰয় কৰিব পাৰে। মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ এবাৰ হ'লেও সেই কিতাপবোৰ চাই ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ অকণো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।